ৰাজনীতি কৰিলে নিজৰ কাম কাজখিনি কৰিব লাগিব ৰাজনীতিকে ভাত নিদিয়ে পলিটিচিয়ানক ভাতটো মানে পলিটিক্স কৰিলে ভাত নিদিয়ে আমি যেতিয়া কোনোবা এটা জায়গাত যাওঁ আমি নিজৰ তেল পানী খৰচা কৰিহে যাবলগীয়া হয় আমি যাওঁ এইটো কাৰণে যাওঁ যে আমি সমাজৰ কাৰণে সময় দিব লাগে সমাজখনৰ কাম কৰিব লাগে আৰু সমাজখনত আমি ৰাজনীতি বস্তুটো এনেকুৱা একচুৱেলি এনেকুৱা নহয় যে মই এজিবি কৰিছোঁ কাৰণেহে ৰাজনীতি কৰিব লাগে কোনোবা দল নকৰাকেও ৰাজনীতি কৰি আছে ঘৰত থকা শাহুবুঢ়ী আৰু মানে বুৱাৰী আৰু শাহুৱেকো ৰাজনীতি কৰে কাৰণ আমি চবে ভোট দিওঁ নহয় ভাৰতত বসবাস কৰা প্ৰত্যেকজনে ভোট দিয়ে ভোট দিয়াটো মানে গোটেইকেইটাতো ভোট নিদিয়ে এটা পাৰ্টিক ভোট দিয়ে আল্টিমেটলি তেখেতে ৰাজনীতি কৰিলে তেখেতে কোনোবা এটা দলক ভাল পায় সেই দলক ভাল পোৱাৰ কাৰণে বা সেই দলৰ নেতাজনক ভাল পায় বা নেতাৰ কৰ্মকাণ্ড ভাল পায় যাৰ কাৰণে ভোটটো দিয়ে ৰাজনীতি একচুৱেলি আমাৰ চবেই কৰে চ' ৰাজনীতিৰ মাজেদিও তাৰমানে ব্যৱসায়টো চলাই ৰাখিব লাগিব নহ'লে এইটো পচিবল কেনেকৈ কাৰণ ইয়াতে 24 ঘণ্টা টাইম দিব লাগে ৰাজনীতিকত চাওক মানে ব্যৱসায়ৰ লাইনটো আপুনি সেইটো হিচাপত কৰিব লাগিব আপুনি যদি ভাবিছে যে মই ব্যৱসায় কৰি মই কোটিপতি হ'ম তেতিয়াহ'লে আপুনি ৰাজনীতি কৰিব নোৱাৰিব আৰু নিজে চলাৰ কাৰণে ব্যৱসায় দৰকাৰ তেতিয়াহ'লে আপুনি ব্যৱসায় কৰিব পাৰিব এতিয়া আমি ব্যৱসায়ৰ মাধ্যমেৰে কোটিপতি হ'ব বিচৰা নাই ব্যৱসায়ৰ মাধ্যমেৰে যাতে নিজে চলিব পাৰোঁ আৰু নিজৰ ঘৰখনক যাতে চলাব পাৰোঁ সেইটো লাইনতহে ব্যৱসায় চলি আছে আমাৰ আৰু যিদিনা ভাবিম যে মই ব্যৱসায়তে কোটিপতি হ'ম তেতিয়াহ'লে মই ৰাজনীতি কৰিব নোৱাৰিম কাৰণ মই দিন যাতে সময় দিব লাগিব নহয় বেলেগ বেলেগ প্লানিং কৰিব লাগিব বেলেগ বেলেগ ব্যৱসায় সেইকাৰণে মোৰ ব্যৱসায়টোৱে হৈছে মানে ক'ব গ'লে একচুৱেলি বেয়া শুনি ব্যৱসায় বুলি মোৰ লাইনটোৱে হৈছে কাৰণে শিক্ষাৰ ফালে মোৰ কোচিং ইনষ্টিটিউট আছে সেইটো দি চলি আছোঁ ওপৰৱালাৰ আশীৰ্বাদত ধুনীয়াকৈ চলি আছোঁ যেনেকৈ পাৰিছোঁ কেতিয়াবা বিপদো হয় উপায় নাই তাৰ মাজেদি চলিব লাগিব তেনেকুৱা যে আপুনি ইয়াতে এটা কথা কৈছে মই এইটো অকণমান এড কৰোঁ যে আমি ক'ৰবাত গ'লে নিজৰ পকেটত তেল ভৰাই বা নিজে খৰচা কৰি যাব লাগে কিন্তু এনেকৈ খোলাকৈ মানুহে নকয় নহয় চাওক আমি এটা কথা কি মানুহ সদায় কথাবিলাক জানা ভাল মানে কিছুমানে ভাবে এইটো বহুত সংখ্যক মানুহে ভাবে যে পলিটিকেল পাৰ্টি এটাত সোমালে ৰাজনীতি কৰি খাই আছে নহয় একচুৱেলি ৰাজনীতি কৰি মানুহ নাখায় ৰাজনীতি কৰি একদমেই এইটো মিছা কথা ৰাজনীতি কৰি নাখায় বৰ্তমানে মোৰ কথাটো কৈ আছোঁ আমি ইমান ডাঙৰ পলিটিচিয়ান নহয় আমি কাম কৰি আছোঁ ৰাইজৰ কাৰণে কাম কৰি আগবাঢ়ি গৈছোঁ ভৱিষ্যত কোনে কেনেকৈ কি খাইছে এইটো নাজানো কিন্তু মইতো য'তে যাওঁ নিজৰ পকেটৰ পইচাৰে তেলটো ভৰাই কেনেহে ৰাইজৰ ওচৰত যাওঁ গম পাইছে নাই ছাত্ৰ সন্থা কৰাৰ সময়ত কথাটো বেলেগ ছাত্ৰ সন্থাত কি হয় ৰাইজে ভাল পায় ছাত্ৰ সন্থাক দান বৰঙণি দিয়ে সেই সময়ৰ কথাটো বেলেগ আছিলে আৰু সেইকাৰণে আমি প্ৰগ্ৰামবিলাকো সেই সময়ত ৰাইজৰ দান বৰঙণিৰে পাতিছোঁ আমি যেতিয়া ছাত্ৰ সন্থা কৰোঁ তেতিয়া বিভিন্ন মানে দৰিদ্ৰ ফেমিলি কিছুমানৰ ছাত্ৰ ছাত্ৰীক আমি পঢ়াইছিলোঁ সেই সময়ত গোপালপুৰ বা দিছপুৰ কলেজত এতিয়াও প্ৰিন্সিপালসকলে আমাৰ জানে প্ৰত্যেক বছৰে আমি 4-5জনকৈ ষ্টুডেণ্ট পঢ়াওঁ আৰু সেই সময়ত দৰিদ্ৰ ফেমিলি হিচাপে আমি ৰাজু ড্ৰেছ বুলি এখন দোকান আছে গণেশগুৰিত এই ৰাজু ড্ৰেছত আশোকদা বুলি মানুহ এজন আছে আমি তেখেতক কওঁ দাদা এই গৰীব ল'ৰা ছোৱালী আছে 4যোৰমান কাপোৰ দি দিবচোন সিহঁতে ধুনীয়াকৈ আমাক বৰঙণিখিনি দি দিয়ে এই হিচাপে মানে সেই সময়ত আমাৰ কাম কাজবিলাক চলিছে কিন্তু ৰাজনীতিত থকাৰ সময়ত এই বস্তুবিলাক সম্ভৱ নহয় কাৰণ সমাজৰ কাম কৰিব সদায় আপুনি কিমান দিন দান বৰঙণি ল'ব সেই দান বৰঙণিটোৱে আপোনাৰ জীৱনটোত মানে মূল হৈ নপৰে কাম কৰক মই ইয়াৰ দ্বাৰা আপোনালোকৰ ফালৰ পৰা আহ্বান কৰিম যিমানখিনি ৰাজনীতি কৰা আমাৰ যুৱক আছে সকলোৱে কাম কৰক কাম কৰিলে বহুত চলিব পাৰি ধুনীয়াকৈ চলিব পাৰি আৰু আমাৰ আজিকালি দিনত যে আমাৰ কৃষি খণ্ডত কিমান ধৰণৰ স্কোপ দি আছে খেতি কৰিব পাৰে আমাৰ অসমীয়া ল'ৰা খেতি কৰাত কিহৰ লাজ খেতি কৰাটো কোনো লাজ নাই খেতি কৰিব পাৰে আমাৰতো বহুত যুৱক এতিয়া খেতি কৰি আছে আলুৰ খেতি কৰি আছে ষ্ট্ৰবেৰীৰ খেতি কৰি আছে কিছুমানে কণীৰ ফাৰ্ম খুলি আছে তো কৰক আৰামত চলিব পাৰিব এইবিলাকত বহুত টকা আছে আপুনি এটা কথা আপোনাৰ পৰা স্পষ্টকৈ আহি গৈছে যে ৰাজনীতি কৰাৰ আগতে নিজে এটা এমাউণ্ট নিজৰ পকেটত থাকিব লাগিব তেতিয়া কৰিব পাৰিম আৰু ৰাজনীতিটো ইমান সহজ বস্তু নহয় ৰাজনীতি মানুহে ভাবিব পাৰে ৰাজনীতি বহুত ভাল ৰাজনীতি বহুত টাফ বহুত টান কাম এখন দোকানত যদি ব্যৱসায় কৰে 2 মাহ সময় দিলে দোকানখন আপোনাৰ ভাল হ'ব কিন্তু আপুনি ৰাজনীতি নাভাবিব যে 2 মাহত আপুনি ৰাজনৈতিকভাৱে স্বাৱলম্বী হ'বা আপুনি ৰাজনৈতিকভাৱে পৰিচয় এটা দিব পাৰিব এটা ভাল সময় অতিবাহিত কৰিবলগীয়া হয় বহুত ভাল দিন দেখিব বেয়া দিন দেখিব কষ্ট দেখিব দিন ৰাতি এক কৰিব লাগিব তাৰ পিছতো আপুনি ৰাজনৈতিকভাৱে প্ৰতিষ্ঠিত হয় নে নহয় সেইটো ভাবিবলগীয়া আকৌ 5 বছৰ পিছত আকৌ নহ'বও পাৰে তো এইটো ক'ব নোৱাৰে একচুৱেলি এইটো এটা নিচা হয় সমাজৰ কাম কৰি থকাটো এটা নিচা হয় আৰু এই নিচাটোৰ পৰা মানে বাদ দিব নোৱাৰি আপুনি চাবচোন সমাজৰ কাম কৰা মানুহখিনি যেতিয়া এটা বয়সত সমাজৰ পৰা অলপ চাইড হৈ যায় বয়স যেতিয়া হয় মেণ্টেলি প্ৰব্লেম হয় বাদ দিব নোৱাৰি কাৰণ ডেইলি
50-60জন মানুহক লগ কৰা যায়, বিভিন্নজনৰ বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হোৱা যায়, কাৰোবাৰ পঢ়াৰ অসুবিধা, কাৰোবাৰ কিবাৰ অসুবিধা। তো এই ৰাইজৰ যিটো মৰম, এই মৰমবিলাকৰ পৰা যেতিয়া আপুনি এৰা যাব, তেতিয়া অট'মেটিকলি মেণ্টেলি প্ৰব্লেম হ'ব।